সিদিনা যে মই এটা ভিডিঅ' দিছিলোঁ যে এৰুল খান নামৰ এই কুকুৰটোৰ ওপৰত, মানে কুকুৰটোৱে খালি মোৰ ভিডিঅ' দিলে মানে মই যেতিয়া ভিডিঅ' আপলোড কৰোঁ যি টি কমেণ্ট দি থাকে বুলি, আৰু সি মানে আৰু কমেণ্টত কৈছে যেন বোলে তাৰো কমেণ্টকেইটা মই পঢ়ি দিব লাগে। যিহেতু মোৰ বহুতকেইটা ভিডিঅ'ত বহুত কমেণ্ট দিছে, গোটেইবিলাক একেলগে দিয়া সম্ভৱ নহয়, মই এটা কমেণ্ট পঢ়ি দিছোঁ বাৰু। সিদিনা মানে মই সৰু ভণ্টিৰ ঘৰত যাওঁতে মোৰ ছোৱালী দুজনী আৰু সিহঁতৰ ল'ৰা ছোৱালী টোটেল 6জন, আৰু আমাৰ 3জন ভণ্টিৰে মাজত মানে সিহঁতে ড্ৰয়িং ৰুমত বহি থকাতে মই এটা এনেই জাষ্ট ভিডিঅ' বনাই দিছিলোঁ আৰু গানত। আৰু তাতে সি কমেণ্ট দিছে যেন নেপায় নহয় মুছলিম ছোৱালী হৈ উলংগ শৰীৰ দেখাই আছা। তাত বাৰু কি উলংগ শৰীৰ দেখা পালে আপুনি ক'বচোন, মানে আপুনি কি উলংগ শৰীৰ দেখা পালে তাতে? সৰু ল'ৰা ছোৱালীকেইটাৰ মানে গাত আপুনি কি উলংগ শৰীৰ দেখা পালে? তাততো সেই ভিডিঅ'টোত মই নাইয়ে, মোৰ কি উলংগ শৰীৰ তাত দেখা পালে? মানে আপোনাৰ তাৰমানে চকুকেইটা ইমানেই বেয়া, মানে ইমানেই তাৰমানে নষ্ট হৈ গৈছে যেন আপুনি সকলোকে মানে উলংগ শৰীৰৰে দেখা পায়। মানে আপোনাৰ মাৰ কিজানি আপোনাৰ মানে জন্মতে দোষ আছে, মানে আপোনাৰ মায়ে আপোনাক জন্ম দিওঁতে তাৰমানে ভুল কৰি জন্ম দিছে। আপোনাৰ মায়েও হয়তো নাজানে আপোনাৰ দেউতা কোনজন, মানে কিমানজনৰ লগত সম্পৰ্ক কৰি মানে জন্ম দিছে, মায়েও পাহৰি গৈছে কিজানি কোনজনৰ লগত আপোনাৰ জন্ম হৈছে। সেইকাৰণে আপুনি এনেকুৱা কথা ক'ব পাৰে, আৰু সকলোকে মানে উলংগ শৰীৰৰেই দেখা পায়, হয়নে নহয় ক'বচোন? সৰু সৰু ল'ৰা ছোৱালীকেইটাৰ কি উলংগ শৰীৰ দেখা পালে নহয়? সিহঁতৰ বয়স বৰ বেছি, মোৰ সৰু ভণ্টি ছোৱালীজনীৰ বয়স 2 বছৰ হোৱাই নাই, এজনৰ ক'ৰবাত 8 বছৰ 9 বছৰ বা তেনেকুৱা 10 বছৰ, সেনেকুৱা সৰু সৰু ল'ৰা ছোৱালীকেইটা কি আপুনি উলংগ শৰীৰ দেখা পালে ক'বচোন?